বিদ্যালয় চকু চিকিৎসা কেন্দ্ৰলৈ আমাৰ ইতিমধ্যে 10 বছৰ পাৰ হৈ গৈছে। আমাৰ এই দীঘলীয়া যাত্ৰাত যিসকল ব্যক্তিয়ে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে, বিশেষকৈ আমাৰ কৰ্মচাৰীসকল, তেওঁলোকৰ সহায় সহযোগিতা আৰু ত্যাগ নহ'লে আমি এই যাত্ৰা সম্পূৰ্ণ কৰিব নোৱাৰিলোহেঁতেন। লগতে যিসকল ব্যক্তিয়ে সদায় আমাক প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমাক সদায় দিহা পৰামৰ্শ দি আহিছে, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আমাৰ এই যাত্ৰাত আমি বহুতো ভুল কৰিছোঁ, আমি শিকিছোঁ, আকৌ ভুল কৰিছোঁ, শিকিছোঁ, এই প্ৰক্ৰিয়াটো চলি গৈ আছে। আৰু যোৱা 10 বছৰে আমি আমাৰ সেৱা কৰাৰ ক্ষেত্ৰত কেতিয়াও আমি কৃপণালি কৰা নাই। আমি ইতিমধ্যে আমাৰ যিসকল ব্যক্তিয়ে সাধাৰণ স্বাস্থ্য ব্যৱস্থাৰ পৰা আঁতৰত আছে, তেওঁলোকক আমি প্ৰাজ্যমানে সহায় কৰিছোঁ, যাতে তেওঁলোকে এই চকু চিকিৎসা সেৱাৰ প্ৰাথমিক যিটো অনুসন্ধান, সেইটোৰ পৰা যাতে তেওঁলোক কেতিয়াও বঞ্চিত নহয়। আৰু আমি বিশেষকৈ এই আমাৰ কেন্দ্ৰটো এটা পৰীক্ষা হিচাপে লৈছোঁ, কাৰণ আমি কেতিয়াও ব্যৱসায়ৰ লগত জড়িত নাছিলোঁ। আমি আমাৰ প্ৰথম প্ৰজন্মৰ আমি ব্যৱসায়ী হয়, সদায় আমি চাকৰি সূত্ৰে বিভিন্ন অঞ্চলত কাম কৰিছোঁ। মই এজন অভিযন্তা হয়। অভিযন্তা হিচাপে মই ভাৰতবৰ্ষৰ বিভিন্ন ঠাই তথা বিদেশতো মই কৰ্মৰত আছিলোঁ। তেতিয়া সদায় এটা ভৌগোলিক গণ্ডিৰ ভিতৰত আছিলোঁ, এটা ফেক্টৰীৰ এটা চাৰিসীমাৰ মাজত সদায় নিজকে আবদ্ধ ৰাখিছিলোঁ। কিন্তু সেই যি অভিজ্ঞতা আহৰণ কৰিলোঁ, সেই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি 2015 চনত আমি এই যাত্ৰা আৰম্ভ কৰিছিলোঁ। পোনপ্ৰথমবাৰৰ বাবে এই চকু চিকিৎসা সেৱাক আমি কেনেকৈ ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ। মোৰ সহধৰ্মিনী ডক্টৰ মৃন্ময়ী বৰদলৈ আৰু মই এদিন সিদ্ধান্ত ল'লোঁ, এই যাত্ৰা আমি কিয়নো আমাৰ নিজৰ অঞ্চলত নকৰোঁ। সেই হিচাপে আমি ডিব্ৰুগড়ৰ বৈৰাগীমঠ অঞ্চলত চকু চিকিৎসা সেৱা আৰম্ভ কৰিলোঁ। আৰু প্ৰথম অৱস্থাত আমি ভাবিলোঁ যে আমি একো ৱাদি পোৱা নাছিলোঁ কেনেকৈ আৰম্ভ কৰোঁ। যিকোনো প্ৰথম প্ৰজন্মৰ প্ৰথমবাৰৰ কাৰণে যি ব্যৱসায় আৰম্ভ কৰে, তেওঁ সেই সমস্যাৰ সন্মুখীন হয়। কিন্তু যোৱা 10 বছৰৰ যাত্ৰাৰ ফলত কিছুমান কথা আমি শিকিছোঁ। সেই কথাখিনি মই ভাবোঁ যে যিসকলে উদ্যমীয়ে বৰ্তমান এই ব্যৱসায় বা অন্য ধৰণৰ কামৰ লগত জড়িত কৰিব বিচাৰিছে, মই যদি ব্যক্ত কৰি দিওঁ তেতিয়াহ'লে তেওঁলোকৰ সুবিধা হ'ব। প্ৰথম কথা হৈছে যে ব্যৱসায় কৰিবলৈ হ'লে আমি বজাৰখনক আমি নিৰীক্ষণ কৰিব লাগিব, যিটোক আমি ইংৰাজীত মাৰ্কেট ছাৰ্ভে বুলি কওঁ। মাৰ্কেট ছাৰ্ভে নকৰাকৈ আমি ব্যৱসায় কৰিব নালাগে। দ্বিতীয় কথাটো হৈছে আমি বিশ্বাস কৰোঁ যে যেতিয়া আমি এই ব্যৱসায়ৰ আগুৱাই যাম, আমি আচলতে এইটো এটা স্কিল বিজনেছ হিচাপে আমি গ্ৰহণ কৰোঁ। স্কিল বা যিটো কুশলতা, সেই কুশলতাটোৰহে আচলতে ব্যৱসায় হয়। গতিকে আমাৰ যদি এটা স্কিল থাকে, সেই স্কিলটোৰ ওপৰতহে আমি ব্যৱসায় কৰিব লাগে। তৃতীয় কথা হৈছে, আটাইতকৈ ডাঙৰ কথা হৈছে ধৈৰ্য। আমি যদি ধৈৰ্য ৰাখিব নোৱাৰোঁ, তেতিয়া আমি ব্যৱসায়ত কেতিয়াও সফল হ'ব নোৱাৰোঁ। যোৱা 10 বছৰৰ যাত্ৰাৰ ফলত মই এটাই বস্তু বুজি পাইছোঁ যে মই আজিলৈকে একো শিকাই নাই। মই যদি ব্যৱসায়ৰ কিবা শিকিছোঁ, যোৱা দশকটোত মই অ আ ক খহে শিকিছোঁ। মই ভাবোঁ যে মোৰ শিকিবলৈ বহুত আছে। গতিকে যিসকল নতুন প্ৰজন্মই ব্যৱসায় কৰিবলৈ লৈছে, তেওঁলোকৰ কাৰণে ধৈৰ্যটো এটা হৈছে আটাইতকৈ ডাঙৰ কথা। আৰু তাৰ পিছৰ কথাটো হৈছে ৰিস্ক কেলকুলেশ্যন। সদায় ৰিস্ক ল'বলৈ এটা লিমিটেড পৰিসীমাৰ ভিতৰতহে ৰিস্ক ল'ব লাগিব। আৰু আমি কেতিয়াও ব্যৱসায়টো আৰম্ভ হ'লে তাক কেতিয়াও এক্সপাণ্ড কৰিব নালাগে বা বহল বা বিস্তৃত কৰিব নালাগে। আমাৰ যিটো ৱৰ্কিং কেপিটেল বুলি কওঁ, যেনে আমাৰ যিটো মূলধন আমাৰ হাতত থাকিব লাগে ব্যৱসায়টো চলাবৰ কাৰণে, অতি কমেও 2-3 বছৰৰ কাৰণে আমাৰ হাতত মূলধন মজুত থাকিলেহে আমি ব্যৱসায় কৰিব লাগে। সকলো ছেভিংছ ব্যৱসায়ত লগাই দিব নালাগে, যিটো মোৰ ভুল হৈছিল। মোৰ ছেভিংছ আছিলে, মই যিহেতু এটা কৰ্মৰত জীৱন আছিলে, মোৰ যিমানখিনি মোৰ উপাৰ্জন আছিলে, সেই উপাৰ্জনখিনি মই প্ৰথমবাৰ জীৱনত যেতিয়া ব্যৱসায় আৰম্ভ কৰিলোঁ, গোটেইখিনি পইচা মই ব্যৱহাৰ কৰিলোঁ, যিটো মোৰ এটা ভুল আছিল। মই সেইসকলৰ কাৰণে সকলো যিসকলে আগবাঢ়ি আহিব বিচাৰে ব্যৱসায়ত, তেওঁলোকক মই কওঁ যে নিজৰ মূলধনটো কেতিয়াও ব্যৱসায়ত ব্যৱহাৰ কৰিব নালাগে। অতি কম যদি কৰা হয়, এৰাউণ্ড 30-40% নিজৰ মূলধন ব্যৱসায়ত খৰচ কৰিব লাগে। বাকীবিলাক আমি ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনৰ পৰা আমি সহায় সহযোগিতাৰে ব্যৱসায় কৰিব লাগে। অতি কমে নিজৰ দৰমহা, ব্যৱসায়ৰ যিটো ভাড়া, ইলেক্ট্ৰিচিটি বা আনুষংগিক খৰচৰ কাৰণে, বা আমি যদি ৰ মেটেৰিয়েল আনো বা আমি যিবোৰ বস্তু কিনো, সেইবিলাকৰ কাৰণে অতি কমেও 3 বছৰৰ কাৰণে নিজৰ হাতত সেই ধনটো মজুত কৰি ৰাখিহে ব্যৱসায় আগবাঢ়িব লাগে। অন্যথা কি হৈ যায়, আমি নজনা কিছুমান চিটুৱেশ্যন আহি পৰে। যেনেকৈ আমি অভিজ্ঞতা লাভ কৰিছিলোঁ আমি ক'ভিডৰ সময়ত।
যোৱা কোভিডৰ সেই 2টা বছৰত আমাৰ যিখিনি অভিজ্ঞতা আছিলে সেইখিনিৰ পৰা মই ক'ব বিচাৰোঁ যে আমি সদায় নিজৰ ৱৰ্কিং কেপিটেলটো ষ্ট্ৰং কৰি ৰাখিব লাগে, তেতিয়াহে ব্যৱসায় সম্ভৱ হয়। আৰু স্কিলৰ ক্ষেত্ৰত মই ভাবোঁ যে সদায় যে যিজনে ব্যৱসায় কৰে তেখেতে কিন্তু সেই স্কিলটো শিকিব লাগে। এই ক্ষেত্ৰত মই মোৰ উদাহৰণটো দিব বিচাৰোঁ। যেতিয়া আমি এই চশমাৰ লগত যেতিয়া ব্যৱসায় আৰম্ভ কৰিছিলোঁ তেতিয়া আমি আটাইতকৈ ডাঙৰ সমস্যা পাইছিলোঁ যে চশমাটো নিৰ্মাণ কৰা আৰু সেইটো সময়মতে যোগান ধৰা। আমি বহুত যত্ন কৰি সহায় ল'ব বিচাৰিলোঁ, কিন্তু আমি সহায়ৰ ক্ষেত্ৰত আমি নাপালোঁ। তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে মই নিজে কিয় চশমাখন বনাব নিশিকোঁ, কাৰণ যে স্কিলটো যদি মোৰ হাতত থাকি যায় তেতিয়াহ'লে সেই স্কিলটো মই পিছত কাৰোবাক দিব পাৰিম। গতিকে সেই যিসকলে ব্যৱসায় কৰিব বিচাৰে বা উদ্যমী হ'ব বিচাৰে তেওঁলোকে কিন্তু সদায় স্কিল মেনেজমেণ্টত বা নিজে সেই স্কিলটোক আয়ত্ত কৰাৰ ক্ষেত্ৰত সদায় গুৰুত্ব দিব লাগে। গতিকে এইখিনি কথাই মই সকলোকে কৈছোঁ। আৰু আমাৰ এই যাত্ৰা আশা কৰোঁ আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সহযোগিতা আৰু আমাৰ সহকৰ্মীসকলৰ অফুৰন্ত উদ্যম আৰু ত্যাগৰ ফলত সদায় আগুৱাই যাব। আৰু যিসকল ব্যক্তিক আমি জনা নজনাকৈ কেতিয়াবা কিবা মানে আমি অবাঞ্ছিত পৰিৱেশৰ যদি কেতিয়াবা সৃষ্টি কৰিছিলোঁ বা কেতিয়াবা তেওঁলোকে আমাৰ ব্যৱহাৰত যদি বা আমাৰ সেৱাত যদি তেওঁলোক সন্তুষ্ট হোৱা নাছিল তেতিয়াহ'লে তেওঁলোককে এই সুযোগতে মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। কাৰণ আমি ভাবোঁ যে আমি ভুল কৰিলে সেই ভুলৰ পৰা আমি শিকোঁ আৰু সেই শিকাই আমাৰ হৈছে আটাইতকৈ ডাঙৰ অস্ত্ৰ আৰু আমি আগুৱাই যাব বিচাৰোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ডক্টৰ মৃন্ময়ী বৰদলৈ আৰু মই বৈৰাগীমত স্থিত হেৰেম্ব বৰদলৈ চকু কেন্দ্ৰৰ চকু চিকিৎসক। আজি মই আপোনালোকৰ আগত এই কথা জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ প্ৰতিষ্ঠানটো 10 বছৰ সময় অতিক্ৰম কৰিছে ইতিমধ্যে। এই সময়ছোৱাত আমি 14,000তকৈ অধিক ব্যক্তিক চকু চিকিৎসা সেৱা প্ৰদান কৰিছোঁ। আৰু আপোনালোকৰ আস্থা, আমাৰ ওপৰত বিশ্বাসেই আমাৰ সাহস। আৰু যিসকল ব্যক্তি আমাৰ লগত এই যাত্ৰাত সহযাত্ৰী হৈছে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক সময়তো আমি এইদৰে যাতে আপোনালোকক চকু চিকিৎসা সেৱা আগবঢ়াব পাৰোঁ তাৰে প্ৰতিশ্ৰুতিবদ্ধ। ধন্যবাদ।